বন্ধুসকল, আপোনাৰ ফেচবুক প্ৰফাইল বা পেজত কিছুমান ইস্যু থকাৰ কাৰণে আপোনাৰ ভিডিঅ' বা ৰিলত ভিউ নাহে। তাৰ কাৰণে আপুনি কি কৰিব, মই যেনেকৈ দেখাই যাম ঠিক তেনেদৰে আপুনি চাই এতিয়াই ঠিক কৰি লওক যদি ভিউ বঢ়াব বিচাৰে। প্ৰথমে আপুনি ফেচবুকৰ যিটো অফিচিয়েল এপ আছে এই এপটো অন কৰি লওক। মই মোবাইলত দেখাই দি গৈ আছোঁ, ঠিক তেনেদৰে চাই পেলাই শিকি লওক। প্ৰথমে এই ফেচবুক এপটো আপুনি অন কৰক। এনেকৈ যেতিয়া অন হৈ যাব, অন হোৱাৰ পিছত চাওক লেফ্ট সাইডত ফটো আছে আপোনাৰ প্ৰফাইল ফটো, সেইটো আপুনি টেপ কৰক। এইটো টেপ কৰাৰ পিছত চাওক আপোনাৰ ৰাইট সাইডত এই 3 ডট আইকন এটা আছে, এই 3 ডট আইকনত এটা টেপ কৰক। ইয়াত তাত টেপ কৰাৰ মাত্ৰ এনেকৈ পেজ খোল খাই যাব। আৰু আপুনি ইয়াত ধ্যান দি চাব, কাৰণ মোবাইলত কিছুমান সৰু সৰু ভুলৰ কাৰণে আপোনালোকে ভিউ নাপায় বা ভিডিঅ'টো ভাইৰেল নহয়, ফটো ৰিল একো ভাইৰেল নহয়, এই সৰু সৰু ভিউ মানে এটা ভুলৰ কাৰণে। এতিয়া ইয়াত আপুনি কি কৰিব, তলত চাওক এক্টিভিটি লগো বুলি এটা অপশ্যন আছে, এই অপশ্যনটো এটা টেপ কৰিব। এই অপশ্যনটো যেতিয়া টেপ কৰাৰ পিছত চাওক এনেকৈ পেজ এটা খোল খাই যাব। এই পেজটো আপুনি অলপ মনোযোগ দিব। ইয়াত মই যেনেকৈ দেখাই দিম ঠিক আপুনি তেনেদৰেহে চাবলৈ শিকিবলৈ চেষ্টা কৰিব। ইয়াত চাওক আৰ্চিভ বুলি এটা অপশ্যন আছে, ৰিচাইক্লি বিন এটা অপশ্যন আছে, এক্টিভিটি হিষ্ট্ৰী সেইটো নালাগে। এই আৰ্চিভ বুলি যিটো আছে এই অপশ্যনটো আপুনি এটা টেপ কৰক। ইয়াত যেতিয়া টেপ কৰাৰ পিছত আপুনি যেতিয়া ষ্টৰিত আপুনি কিবা ভিডিঅ' লগাই কিবা কিবি লগাই আৰু তাত যদি আপোনাৰ মিউজিক যদি লগাই, তাত যদি কপিৰাইট আহে আপুনি নাজানিব যে ক'ত কি ভুল হৈ আছে। তেতিয়া ইয়াত আপুনি যেতিয়া ষ্টৰি আৰ্চিভ বুলি লিখা আছে এই অপশ্যনটো আপুনি এটা টেপ কৰক। টেপ কৰাৰ পিছত আপুনি যদি ষ্টৰি লগাই তেতিয়া ইয়াত যিমান ষ্টৰি আছে এইখিনিত শ্ব' কৰিব। আৰু ইয়াত যিবোৰ ষ্টৰিত চাব গ্ৰীণ এটা ফুটা আছে, মোৰতো এটা ষ্টৰি মোৰ ছেভ নাই, মই তেনেকৈ ষ্টৰি পোষ্ট নকৰোঁ, তাৰ কাৰণে মই আপোনাক দেখাব পৰা নাই। আপোনালোকে এনেকৈ খুলি চাওক, আপোনালোকৰ চব ৰিলৰ ওপৰত এটা সৰু সৰু এটা গ্ৰীণ টোপাল এটা আছে। যদি তাত গ্ৰীণ নাথাকি পেলাই যদি ৰেড হৈ আছে তেতিয়াহ'লে আপুনি জানিব আপোনাৰ ইয়াত কপিৰাইট লাগি আছে। এইটো আপুনি ডিলিট কৰি একদম ক্লিয়াৰ কৰি থওক, নথ'লে আপোনাৰ কেতিয়াও ৰিচ আপুনিতো নাবাঢ়ে, তাৰপিছত আপুনি ভিউ নাপাব। তাৰপিছত আপুনি কি কৰিব, ইয়াত এই বেক বটনটো আছে তাত টেপ এটা কৰিব। তাৰপিছত চাওক এইটো অপশ্যন যিটো আছে এই অপশ্যনটো এটা টেপ কৰি দিয়ক। এই অপশ্যনটো টেপ দিয়াৰ পিছত চাব ইয়াত আপোনাৰ ইয়াতো বহুত মানে ইয়াত আপোনাৰ মই একো পোষ্ট কৰা নাই, যাৰ কাৰণে ইয়াত একোৱেই নাই। আপুনি কি পোষ্ট কৰিছে আপুনি নিজে চালে গম পাই যাব, কোনটো ডিলিট কৰিব লাগে কোনটো কৰিব নালাগে আপুনি নিজে গম পাই যাব। আশা কৰিছোঁ আপুনি ভিডিঅ'টোৰ মাধ্যমে আপুনি বুজি পাইছে। আপুনি যদি নতুন হয় তেন্তে যদি ফেচবুক চাই আছে এটা ফ'ল' দি দিব, আৰু যদি আপুনি ইউটিউবত চাই আছে কমচে কম এটা লাইক বা আৰু ছাবস্ক্ৰাইবটো দি দিব।